শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি ৰাতিপুৱাই আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এটা বিশেষ কাৰণ আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ কথাটো হ'ল যে শিৱসাগৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ ONGCৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদ আৰম্ভ কৰিছিলোঁ। আমাৰ প্ৰতিবাদটো আছিল যে ONGCয়ে অসম বিদ্বেষী কিছুমান নীতি লৈছে, থলুৱা খিলঞ্জীয়া বিদ্বেষী কিছুমান নীতি লৈছে। গতিকে এই নীতিবোৰৰ বিৰুদ্ধে আমি শিৱসাগৰৰ সকলোবিলাক দল সংগঠন একত্ৰিত হৈ এটা প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আৰু সেই প্ৰতিবাদত প্ৰাকক্ষণতে তেখেতলোকে আমাৰ লগত উপায়ুক্ত মহোদয়ৰ তত্বাৱধানত এটা আলোচনাত মিলিত হৈছিল। কিন্তু সেই আলোচনাত আমি যিকেইটা প্ৰশ্ন তেখেতক উত্থাপন কৰিছিলোঁ, ONGC কৰ্তৃপক্ষৰ ফালৰ পৰা সেই কুৱেশ্যনকেইটাৰ উত্তৰ আমাক দিব নোৱাৰিলে। আৰু কিয় অসম বিদ্বেষী নীতি লৈছে, কিয় থলুৱা বিদ্বেষী নীতি লোৱা হৈছে, সেই কথা বতৰাবিলাক আমাক স্পষ্টভাৱে ক'ব নোৱাৰিলে। সেইকাৰণে সেইদিনা আলোচনা বিফল হ'ল। আৰু আমি যি পূৰ্ব নিৰ্ধাৰিত 25 আৰু 26 জুলাই তাৰিখে সৰ্বাত্মক ONGCৰ খননৰ উৎপাদন আমি বন্ধ কৰিবলৈ যি পৰিকল্পনা হাতত লৈছিলোঁ, আৰু সেই কাৰ্যসূচী আমি বাহাল ৰাখিছোঁ। আজি আপোনালোকক নিমন্ত্ৰণ জনাই আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ONGCৰ বিৰুদ্ধে যি বন্ধৰ যি কাৰ্যসূচী আমি পূৰ্বতে ঘোষণা কৰিছিলোঁ, সেই কাৰ্যসূচী ইতিমধ্যে বাহাল আছে। আৰু 25-26 তাৰিখে ONGCৰ খনন আৰু উৎপাদন সৰ্বাত্মক ৰূপত শিৱসাগৰ জিলাখনত বন্ধ থাকিব। আমাৰ কথাটো হ'ল যে ONGCক আমি প্ৰশ্ন কৰিছিলোঁ যে যিহেতু ONGCয়ে পোনপ্ৰথমবাৰৰ বাবে অসমৰ এই শিৱসাগৰ জিলাত তেখেতলোকে খনন আৰু উৎপাদন আৰম্ভ কৰিছিল। ইয়াৰ পৰাই তেখেতলোকে ব্যৱসায় আৰম্ভ কৰিছিল। ইয়াৰ পৰা ব্যৱসায় আৰম্ভ কৰাৰ পাছত মুম্বাই লেখীয়া জেগাত তেখেতলোকে ব্যৱসায় কৰিছিল। কিন্তু যিটো জেগাত তেখেতলোকে এছেট স্থাপন কৰিছিল, সেই জেগাটুকুৰাৰ উন্নতিৰ কাৰণে তেখেতলোকে একো ব্যৱস্থা গ্ৰহণ কৰিছিল। 1980 চনৰ পৰা 83 চনৰ ভিতৰত ONGCয়ে 3 মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজিৰ তাৰিখত 1 মেট্ৰিক টন তেখেতলোকে খাৰুৱা তেল উৎপাদন কৰিব পৰা নাই। অৰ্থাৎ প্ৰযুক্তিবিদ্যাৰ বহুখিনি আগবাঢ়ি যোৱাৰ পাছতো, ছায়েন্স বহুখিনি ডেভেলপ হোৱাৰ পাছতো তেখেতলোকে উৎপাদনটো বঢ়াবলৈ সক্ষম হোৱা নাই। এই প্ৰশ্নটো আমি ONGCক সুধিছিলোঁ। ONGCয়ে তাৰ এটা সদুত্তৰ আমাক দিব নোৱাৰিলে। 1980 চনৰ পৰা 83 চনৰ ভিতৰত ONGC এমপ্লয়ী আছিল 12,745 জন। আৰু আজিৰ তাৰিখত ONGC এমপ্লয়ী হ'ল মাত্ৰ 3,000। আমি ONGCক সুধিছিলোঁ যে আপোনালোকে এই 9,000 কৰ্মচাৰীক কেতিয়া নিযুক্তি দিব। তেখেতলোকে এই ক্ষেত্ৰত আমাক এটা সদুত্তৰ দিব নোৱাৰিলে। আমি আৰু এটা প্ৰশ্ন তেখেতলোকক সুধিছিলোঁ যে শিৱসাগৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিবাদ কল্পে ONGCয়ে অসমৰ থলগী ৰাইজৰ সুবিধাৰ্থে এখন হস্পিটেল স্থাপন কৰিছিল। চুকাফা মাল্টি ছুপাৰ স্পেচিয়েলিটি নামেৰে এখন হস্পিটেল স্থাপন হৈছিল। আৰু তাত আমি মাইনুটছত লিখা আছিল যে দুখীয়া দৰিদ্ৰ মানুহক তাত ফ্ৰী ট্ৰিটমেণ্ট কৰা হ'ব, ন্যূনতম এটা ফিজ লৈ তেখেতলোকক চিকিৎসা প্ৰদান কৰা হ'ব। কিন্তু আজিৰ তাৰিখত ONGCয়ে CSR ফাণ্ডৰ যিখন হস্পিটেল ইয়াত চলি আছে, সেই হস্পিটেলখন প্ৰাইভেট হস্পিটেলতকৈ বহুত ওপৰত গুচি গ'ল। আৰু এজন দুখীয়া মানুহে তাত চিকিৎসা কৰিব পৰা পৰিৱেশটো নাইকিয়া হৈ থাকিল। আমি ONGCক প্ৰশ্ন কৰিছিলোঁ যে কেতিয়া আমাৰ লগত চুক্তি কৰা সেই চুক্তি কাৰ্যকৰী কৰা হ'ব, কেতিয়া দুখীয়া দৰিদ্ৰ মানুহে তাত বিনামূলীয়া চিকিৎসা কৰিবলৈ সুবিধা পাব, ONGCয়ে কেতিয়া CSR ফাণ্ডৰ দ্বাৰা অসমৰ জনগাঁথনি উন্নতি কৰিব, চিকিৎসা ক্ষেত্ৰত তেখেতলোকে বলিষ্ঠ পদক্ষেপ ল'ব, সেই কথা তেখেতলোকে একো উত্তৰ দিব নোৱাৰিলে। আমি কৈছিলোঁ যে কি কাৰণত শিৱসাগৰ জিলাৰ পৰা জিঅ'লজিকেল যিটো অফিচ আছে তেখেতলোকে এবাৰ স্থানান্তৰিত কৰিছে, সেই প্ৰশ্ন আমি তেখেতলোকক উত্থাপন কৰিছোঁ। তেখেতলোকে আমাক তাৰ সদুত্তৰ দিব পৰা নাই। আৰু সেইকাৰণে আমি শিৱসাগৰৰ সকলো দল সংগঠন মিলি ONGCৰ বন্ধ এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। বিদ্বেষী যিবিলাক নীতি চলি আছে, ONGCৰ থলুৱা বিদ্বেষী যিবিলাক নীতি চলি আছে, আৰু ONGCটো ইয়াৰ পৰা প্ৰকাণ্ড উঠাই নি পেলানি ইয়াৰ ৰাইজক নিশকতীয়া কৰাৰ যি প্ৰৱণতা তেখেতলোকে পুহি ৰাখিছে, তাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হৈছে। আমি আৰু কথা ONGCক স্পষ্টভাৱে জনাইছিলোঁ যে চিভিল ৱৰ্কছৰ নামত যিটো চিণ্ডিকেট চলি আছে, য'ত নেকি 200জন 300জন ঠিকাদাৰে সৰু সৰু কণ্টেক্ট কৰি ইয়াত খাব পাৰিছিল, সেই ব্যৱস্থাটো মষিমূৰ কৰি পুঁজিপতিৰ স্বাৰ্থত, পুঁজিপতি ঠিকাদাৰৰ স্বাৰ্থত তেখেতলোকে পেকেজ কৰিলে 100 কোটি, 200 কোটি, 50 কোটি, 60 কোটি টকাৰ পেকেজ সৃষ্টি কৰিলে, য'ত থলুৱা আমাৰ যিবিলাক কণ্টেক্টৰ আছে তেখেতলোকে কাম কৰাৰ পৰা বঞ্চিত হ'ল। আমি তেখেতলোকক কৈছোঁ এই নীতিটো আপোনালোকে কেতিয়া প্ৰত্যাহাৰ কৰিব। আমি সেই কথাটো কৈছোঁ। আৰু তেখেতলোকে খিলঞ্জীয়া বৃদ্ধি আৰু এটা নীতি লৈছে যে শিৱসাগৰ থলুৱা মিনিমাম 13খনকৈ ফাৰ্মেচিয়ে ONGCক দৰৱ প্ৰদান কৰি ONGCৰ ঔষধ যোগান ধৰি তেখেতলোকে
পৰিয়াল পোহপাল দি আছিল আৰু শিৱসাগৰ এখিনি নিবনুৱাক তেখেতলোকে সংস্থাপিত কৰি আছিল। কিন্তু ONGC কোনো কথা নাই বতৰা নাই, খিলঞ্জীয়া নীতিৰ বিৰুদ্ধে গৈ খিলঞ্জীয়া মানুহৰ বিপক্ষে গৈ এপ'ল' কোম্পানীৰ এখন ফাৰ্মাচী তেখেতলোকে ONGC হস্পিটেলৰ কাষত বহাই দিলে, যাৰ পৰা 13খনকৈ ফাৰ্মাচী ইয়াতে ONGCৰ লগত যি এটা চুক্তি আছিল সেই চুক্তি কৰ্তন হৈ গ'ল। আমি ONGCক সুধিছিলোঁ যে এই 13খন ফাৰ্মাচীয়ে কেতিয়া ONGCৰ লগত ট্ৰাইপ কৰি পুনৰ ব্যৱসায় কৰিব পাৰিব, যিহেতু এইখিনি থলগিৰি মানুহ, খিলঞ্জীয়া মানুহ আৰু নিবনুৱা মানুহখিনি একেলগে সংস্থাপনৰ ব্যৱস্থা আপোনালোকে কেতিয়া কৰিব। এই কথাটো ONGCয়ে আমাক সদুত্তৰ দিব নোৱাৰিলে। তাৰ বিৰুদ্ধে আমি শিৱসাগৰ দল সংগঠন সকলো লগ লাগি এটা প্ৰতিবাদ আমি কৰিব বিচাৰিছোঁ, ONGCৰ বিৰুদ্ধে প্ৰতিবাদ। গতিকে ONGCত যিসকল এমপ্লয়ী আছে আৰু যিসকল ইউনিয়নৰ যিসকল বিষয়বী আছে, মই তেখেতলোকক আপোনালোকৰ মাধ্যমেদি বিনম্ৰতাৰে এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যি দাবী সেই দাবী খিলঞ্জীয়াৰ পক্ষত হোৱা এটা দাবী, আমাৰ যি দাবী অসম আৰু অসমীয়াৰ স্বাৰ্থত কৰা এটা দাবী। গতিকে আপোনালোকে যিহেতু অসমীয়া, আপোনালোকে যিহেতু থলগিৰি, আপোনালোকে যিহেতু আমাৰ অসমীয়াৰ জাতীয় মনোভাৱপন্ন একোজন ব্যক্তি, গতিকে আমাৰ যি বন্ধৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত আপোনালোকে সৰ্বতোপ্ৰকাৰে আমাক সহায় সহযোগ কৰক। তেতিয়া অসমো বাচিব, অসমীয়াও বাচিব আৰু থলগিৰি নিবনুৱাসকল ইয়াৰ পৰা বাচি যাব। গতিকে সেই কথা বতৰাবিলাক আপোনালোকক কৈছোঁ। আৰু ইয়াৰ কেইবাটাও বিষয় আছে, ইয়াৰ ONGCৰ গাড়ী নিবিদাৰ সংক্ৰান্তৰ কথা আছে, ক্ৰেনৰ কথা আছে, টেইলাৰৰ কথা আছে, গোটেই কথাখিনি আমাৰ CPO বৰুৱা আছে, দেৱজিৎ দত্ত ডাঙৰীয়া আছে, তেখেতলোকে দাঙি ধৰিব। মই পুনৰবাৰ আপোনালোকক এটা কথা বিনম্ৰতা অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ যি এই প্ৰতিবাদ হৈছে ONGCৰ বিৰুদ্ধে প্ৰতিবাদ, ONGC থলগিৰি ৰাইজৰ বিপক্ষে যিবিলাক সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ। আমি অসমীয়া ৰাইজক, থলগিৰি নিবনুৱা ৰাইজক সংস্থাপিত কৰিব বিচাৰিছোঁ। সেই কথাখিনি এটা পজিটিভ মাইণ্ডত লৈ সকলোৱে আমাক সহযোগিতা কৰিব বুলি আপোনালোকৰ মাধ্যমেদি আমি অনুৰোধ জনাইছোঁ। মাটি আমাৰ, তেল আমাৰ, গতিকে অসমৰ প্ৰতিটো সম্পদৰ অধিকাৰ অসমীয়া হাতত থাকিব লাগিব। আমি অহা 25 আৰু 26 তাৰিখে যি প্ৰতিবাদী কাৰ্যসূচী হিচাপে আমি বন্ধ ঘোষণা কৰিছিলোঁ যে বন্ধ হ'ব, আমি বন্ধ সফল ৰূপত ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু ONGCত কৰ্মৰত হৈ থকা প্ৰতিজন অসমীয়া কৰ্মচাৰীক আমি অনুৰোধ জনাইছোঁ আমাৰ এই বন্ধক তেওঁলোকে সহযোগিতা কৰক। আৰু আমাৰ শিৱসাগৰ জিলা প্ৰশাসনৰ আমাৰ এটা অনুৰোধ যে আমি কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপত আমি জড়িত নহওঁ। আমি সম্পূৰ্ণ গণতান্ত্ৰিক মাধ্যমেৰে, গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজত থাকি আমি বন্ধ ঘোষণা কৰিছোঁ, আমি বন্ধ দিম। আৰু আমাৰ এই কাৰ্যসূচী চলাই লৈ যাওঁতে যদি কোনোবা দুষ্কৃতিকাৰীয়ে হিংসাত্মক যদি কোনোবা কাৰ্যকলাপ সংঘটিত কৰিবলৈ হয়, তাৰ কাৰণে কিন্তু শিৱসাগৰ জাতীয় জনগোষ্ঠীয় জনসংগঠন জগৰীয়া নহ'ব। আৰু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া ONGC সম্পূৰ্ণৰূপে এক শ্ৰেণী বহিৰাগত হাতলৈ গতি কৰিছে। যোৱা 20 তাৰিখে যিখন ত্ৰিপাক্ষিক বৈঠক হৈছিলে শিৱসাগৰ জিলা প্ৰশাসন আৰু ONGC কৰ্তৃপক্ষৰ লগত, সেই বৈঠকখনৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰিলোঁ যে ONGC এতিয়া সম্পূৰ্ণৰূপে বহিৰাগত পুঁজিপতি হাতত বিক্ৰী কৰিছে। ইতিমধ্যে ONGCত যি 13টা পৰিয়ালে ফাৰ্মাচী পৰিয়াল পেট পোহপাল দি আছিলে, এই ফাৰ্মাচীখিনি সম্পূৰ্ণৰূপে বন্ধ কৰি এতিয়া এটা বহিৰাগত কোম্পানীৰ হাতত গতাই দিয়া হ'ল। যি সৰু সুৰা ঠিকা টুকুলি কৰি আমাৰ থলুৱা মানুহখিনি চলি আছিলে, সেই ঠিকা টুকুলিখিনি সম্পূৰ্ণৰূপে ডাঙৰ ডাঙৰ পেকেজ ঘোষণা কৰি এতিয়া বহিৰাগত পুঁজিপতি কোম্পানীৰ হাতত দিবৰ কাৰণে ONGC শীৰ্ষ কৰ্তৃপক্ষখিনি উঠি পৰি লাগিছে। ইয়াৰ লগত যিটো কেটাৰিং আৰু হাউচ কিপিং যিবিলাক ছাৰ্ভিচ চলি আছিলে, সেই ক্ষেত্ৰতো বহিৰাগত কিছুমান পুঁজিপতি গোষ্ঠীক ইতিমধ্যেই গতাই দিয়া কাম তেওঁলোকে আৰম্ভ কৰিছে। আৰু ইয়াৰ লগে লগে আমাৰ ONGCৰ অসম সম্পদৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ ইতিমধ্যেই আমাৰ অসমৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ লৈ যোৱাৰ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিলে। আমাৰ তৈল ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰিলে। এই কাৰ্যক আমি সাধাৰণভাৱে চাই থাকিব নোৱাৰোঁ আৰু মনে মনে বহি থাকিব নোৱাৰোঁ। আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি বিগত কেইবাটাও দিন ধৰি আমি অবিৰতভাৱে ONGCৰ এই ধৰণৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আহিছোঁ। গতিকে অহা 25 আৰু 26 তাৰিখে বন্ধ হ'ব, এইটো 100% সত্য। আমি নিজৰ স্থিতিত অটল আছোঁ। আৰু আমি এই সংবাদমেলৰ জৰিয়তে আমি পুনৰবাৰ ONGCৰ লগত জড়িত হৈ থকা, সক্ৰিয় হৈ থকা এইসমূহ অসম বিৰোধী চক্ৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে তোমালোকে এতিয়াই সাৱধান হৈ যোৱা, তোমালোকে এতিয়া নিজকে সংশোধন কৰা, নহ'লে কিন্তু অনাগত দিনত কিন্তু পৰিস্থিতি আৰু ভয়াৱহ হৈ উঠিব।